Hello students, we have been learning fourth chapter of class 11th physics, that is motion in a plane. আৰু আমি লাষ্ট ভিডিওত কি শিকিছিলো লাষ্ট দুটা ভিডিওত আমি কি শিকিছিলো যে 2D মোশনত কেনেকে পজিশন ডিসপ্লেসমেন্ট ভেলোসিটি আৰু এক্সেলাৰেশন এক্সপ্ৰেস কৰা হয় ইয়াত আমি ভেক্টৰ ৰূপত কেনেকে প্ৰকাশ কৰিছিলো তোমালোকৰ অকমান মনত আছে নে যদি এটা পাৰ্টিকুলাৰ পজিশন কোঅৰ্ডিনেট xy হয় তেনেহলে তাৰ পজিশন ভেক্টৰ কিমান হৈছিলে xi cap + y j cap তাৰ পিছত ডিসপ্লেসমেন্ট ভেক্টৰ আমি কেনেকৈ লিখিছিলো ডেল্টা r is equal to final position minus initial position তাৰ পিছত velocity আমি কেনেকৈ লিখিছিলো ডেল্টা r যদি আমি এভারেজ ভেলোসিটিৰ কথা কও ডেল্টা r ডিভাইডেড বাই ডেল্টা t আৰু ইয়াৰ যদি আমি হেৰিত প্ৰকাশ কৰিব বিচাৰো কি বুলি কয় কম্পোনেন্টত প্ৰকাশ কৰিব বিচাৰো যিকোনো এটা ভেক্টৰ যদি ভেলোসিটি ভেক্টৰ এটাক আমি কম্পোনেন্টত এক্সপ্ৰেস কৰিব বিচাৰো এটো কি হ'ব vxi cap + vy j cap অকল ভেলোসিটি বুলি নহয় যিকোনো ভেক্টৰ কোয়ান্টিটি আমি 2 ডাইমেনশনত এনেকে এক্সপ্ৰেস কৰিব পাৰো তাৰ পিছত আমি আৰু কিছুমান কথা শিকিছিলো এভাৰেজ এক্সেলাৰেশন ইজ ইকুৱেল টু কিমান আছিল ডেল্টা v ডিভাইডেড বাই ডেল্টা t তাৰ পিছত ওকে ইয়াত আৰু কি ৰৈ গল ইনস্ট্যান্টেনিয়াস ভেলোসিটি ৰৈ গল ইনস্ট্যান্টেনিয়াস ভেলোসিটি মানে কি হ'ব dr ডিভাইডেড বাই dt আৰু ইনস্ট্যান্টেনিয়াস এক্সেলাৰেশন কিমান হয় dv divided by dt তো এনেকুৱা কিছুমান কথা আমি লাষ্ট ক্লাছত শিকিছিলো তো আজিৰ ক্লাছত আমি কি চাব বিচাৰিম আজিৰ ক্লাছত আমি চাব বিচাৰিম যে যদি এটা বস্তুৰ ওপৰত কনস্ট্যান্ট এক্সেলাৰেশনে ক্ৰিয়া কৰি থাকে তেনেহলে t টাইম পিছত বস্তুটোৰ ভেলোসিটি কিমান হ'ব বস্তুটোৰ ডিসটেন্স বা ডিসপ্লেসমেন্ট কিমান হ'ব সেইখিনি আমি চাব বিচাৰিছো তো যেনেকৈ আমি motion in a straight line of equations of motion শিকিছিলো তাৰ মানে ইয়াতো আমি equations of motion শিকিব গৈ আছো সো আমাৰ যিখিনি বেসিক কনসেপ্ট আছিল সেইখিনি ইয়াতো কি থাকিব সেম থাকিব সো আমি এতে কি ধৰিলম আমি ধৰিলম যে ইনিশিয়ালি পাৰ্টিকেলটোৰ পজিশন আছিল r0 তো পাৰ্টিকেল এটাৰ ইনিশিয়াল পজিশন আমি কি ধৰিলো r0 আৰু t টাইমত পজিশন আফটার t টাইম বা at time t বস্তুটোৰ আমি পজিশন r বুলি আমি কলো এটা r0 ক তুমি কেনেকৈ এক্সপ্ৰেস কৰিব পাৰিবা x0 i cap + y0 j cap যত x0 y0 যত x0 y0 মানে কি x0 y0 is the coordinate of that initial position of that particle আৰু after t time আমি r ধৰিছো আৰু আমি কেনেকৈ লিখিব পাৰিম xi cap + y j cap যদি তোমালোকে বুজাত টান পাইছা তাৰ মানে কথাটো এনেকুৱা হৈছে ধৰ পাৰ্টিকেল এটা ইয়াত আছিল ইয়াৰ পজিশন ভেক্টৰ আমি কি লৈছো r0 আৰু ইয়াৰ কোঅৰ্ডিনেট আমি কিমান বুজাইছো x0 y0 আৰু t টাইম পিছত ধৰা পাৰ্টিকেলটো ইয়ালৈকে গুচি গল সো এইখিনি ইয়াৰ ডিসপ্লেসমেন্ট হ'ব ডেল্টা r ইয়ালৈকে গুচি গল আৰু এই পয়েন্টৰ আমি এটুক যদি p বুলি কও এটুক যদি q বুলি কও q পয়েন্টৰ আমি পজিশন ভেক্টৰ r ধৰিছো আৰু ইয়াৰে আমি কোঅৰ্ডিনেট কিমান বুলি ধৰিছো xy আৰু অলৰেডি তোমালোকে লাষ্ট ভিডিও বিলাকত পাই আহিছিলা যে যদি এটা পয়েন্টৰ কোঅৰ্ডিনেট x0 y0 হয় তাৰ পজিশন ভেক্টৰ এনেকৈ লিখিব পাৰো আৰু এটা পয়েন্টৰ কোঅৰ্ডিনেট যদি xy হয় তাৰ পজিশন আমি হয় তাই তাৰ পজিশন আমি পজিশন ভেক্টৰ আমি এনেকৈ লিখিব পাৰো হল তাৰ পিছত পাৰ্টিকেলটোৰ আমি ইনিশিয়াল ভেলোসিটি আমি ধৰিলো v0 গতিকে v0 ক তুমি কেনেকৈ লিখিব পাৰিবা v0 xi cap + v0 y j cap যত v0 x মানে হল v0 ৰ x কম্পোনেন্ট আৰু v0 y মানে হল v0 ৰ y কম্পোনেন্ট আৰু ফাইনাল ভেলোসিটি আমি ধৰিলো v তো v is equal to কিমান হ'ব আমি এনেকৈ লিখিব পাৰিম
vx I cap plus vy j cap যত vx আৰু vy মানে কি ফাইনাল ভেলোচিটিৰ x কম্পোনেন্ট আৰু y কম্পোনেন্ট কি কৈছা যে x কম্পোনেন্ট আৰু y কম্পোনেন্ট আমি কেনেকৈ উলিয়াব পাৰো এটো কেতিয়াবা আমাৰ কোৱেশ্চনত দিয়া থাকিব দিয়া থাকিলে যদি এটা ভেলোচিটি এনেকৈ লিখা থাকে v naught is equal to 3 I cap minus 4 j cap তেতিয়া আমি কি বুজি পাম this is vx and this is vy তো ইয়াতে vx কিমান হ'ব 3 আৰু vy কিমান হ'ব -4 তো কথাখিনি অকমান বুজি পাইছা নিশ্চয় আৰু এইবিলাক আজি আমি যিখিনি কনসেপ্ট শিকিম এই কনসেপ্টখিনি আমি যেতিয়া প্ৰজেক্টাইল মোশন শিকিম তেতিয়াহে বেছি ভালকে ইউজ হ'ব সদ্যহতে তোমালোকে বস্তুখিনি ভালকে শিকি ৰাখা বস্তুখিনি অকমান মনত ৰাখা ইয়াৰ যেতিয়া আমি ইউজ কৰিম যেতিয়া আমি হয়তো নেক্সট ক্লাছৰ পিছৰ ক্লাছত আমি নেক্সট লেকচাৰৰ পিছৰ লেকচাৰত আমি প্ৰজেক্টাইল মোশন শিকিম তেতিয়া ভালকে আৰু বেছি ভালকে গম পাবা যে এইবিলাক বস্তু কেনেকৈ ইউজ কৰা হয় ওকে সো আজিৰ তাৰিখত তোমালোকে অকল কনসেপ্টখিনি ভালকে বুজি ৰাখা আৰু এক্সেলাৰেশন আমি ধৰি ললো কনস্ট্যান্ট এক্সেলাৰেশন a তেনেহলে a আমি কেনেকৈ লিখিব পাৰিম ax I cap plus ay j cap কাৰণ আমি পাই আহিছো যেতিয়া আমি ৰিজল্যুশন অফ ভেক্টৰ পঢ়িছিলো হেইটো ভিডিওত আমি পাই আহিছিলো যে এনি ভেক্টৰ ক্যান বি এক্সপ্ৰেসড ইন দিস ফ্যাশন যিকোনো ভেক্টৰ আমি এনেকুৱা ফ্যাশনত আমি কি কৰিব পাৰো এক্সপ্ৰেস কৰিব পাৰো এতিয়া এক্সেলাৰেশন মানে আমি কি শিকি আহিছো এক্সেলাৰেশন ইজ ইকুৱেল টু ডেল্টা v বাই ডেল্টা t ইয়াতে ডেল্টা v মানে কিমান হ'ব ফাইনাল ভেলোসিটি মাইনাস ইনিশিয়াল ভেলোসিটি ডিভাইডেড বাই টাইম ইন্টারভেল কিমান হ'ব t minus 0 t কাৰণ আমি ইনিশিয়াল টাইম ইয়াতে 0 বুলি ধৰিছো যদিও আমি মেনশন কৰা নাই বাট ইট ইজ আন্ডাৰস্টুড ওকে এতিয়া আমি কি লিখিব পাৰিম সোৱা আমি লিখিব পাৰিম v minus v naught যদি তুমি ক্রস মাল্টিপ্লিকেশন কৰি দিয়া v minus v naught into 1 is equal to vector a into t so এটো কি হৈ যাব vector a into t or v is equal to v naught plus a t তো সোৱা ইয়াতে আমি কি পালো তো সোৱা মোশন ইন এ স্ট্রেট লাইনত আমি যেনেকুৱা ইকুৱেচন পাইছিলো ইয়াতেও আমি এক্স্যাক্টলি তেনেকুৱা ইকুৱেচনে পাইছো জাস্ট কি হৈ আছে ইয়াতে ভেক্টৰ ফৰ্মত আছে এতিয়া আমি কি কৰিম এতিয়া ইয়াতে যিখিনি ইনফৰমেশন আছে সেই ইনফৰমেশনখিনি ইয়াতে ইউজ কৰি গুটেই কেটা ভেক্টৰক আমি কম্পোনেন্ট ফৰ্মত প্ৰকাশ কৰিম we will express every vectors in their component form তোমালোকে এখিনি নিশ্চয় লিখি লৈছা নে যদি লিখি লোৱা নাই ভিডিও পজ কৰি লিখি লোৱা এতিয়া সোৱা তো v এর জায়গাত আমি কি লিখিব পাৰিম v এর জায়গাত আমি লিখিব পাৰিম vx I cap plus vy j cap is equal to v naught or জায়গাত কি লিখিব পাৰিম v naught x I cap plus v naught y j cap plus এর জায়গাত আমি কি লিখিব পাৰিম ax I cap plus ay j cap into t এতিয়া ইয়াতে আমি I cap আৰু j cap বিলাক সেপাৰেট কৰিব বিচাৰিছো সেপাৰেট কৰাৰ আগতে পুৰণখিনি কৰি লও ইয়াতে কি হ'ব সোৱা ax into t I cap plus ay into t j cap হবনে কাৰণ ax I cap t ৰ লগত পূৰণ হৈছে ay j cap t ৰ লগত পূৰণ হৈছে এটো t দে নেক্সট এটা কাম কৰা কি কাম কৰিবা নেক্সট ইয়াতে I cap থকা বিলাক বেলেগকে লিখা I cap থকা কি আছে v naught x আৰু ইয়াতে আছে ax t সো এইটো টার্ম আৰু এইটো টার্ম প্লাস ax t কি আহিব I cap প্লাস আৰু j cap কত আছে সোৱা j cap আছে ইয়াতে j cap আছে আৰু ইয়াতেও j cap আছে না নাই
ওকে এতিয়া আমি কি কৰিব পাৰো চোৱা আমি যদি জে কেপ কমন লওঁ ইয়াতে আমি কি লিখিব পাৰিম ভি নট ৱাই প্লাছ এ ৱাই টি জে কেপ আৰু এইফালে কি থাকিল এইফালে থাকিল ভি এক্স আই কেপ প্লাছ ভি ৱাই জে কেপ হল এতিয়া দুটা ভেক্টৰ যদি সমান হ'ব লাগে তেনেহলে ভেক্টৰ কেইটাৰ কম্পোনেন্ট বিলাক সেপাৰেটলি সমান হ'ব লাগে কথাখিনি আগতে বুজি লোৱা এইখিনি লিখিব নালাগে এতিয়া মই যিখিনি লিখি আছো এইখিনি চাই লোৱা তোমালোকে এইখিনিলৈকে লিখা ইয়াৰ পিছৰখিনি প্ৰথমতে চাই লোৱা তাৰ পিছত আমি ইয়াৰ পৰা কন্টিনিউ কৰিম যদি এটা ভেক্টৰ এনেকুৱা থাকে ax I cap plus say ay j cap is equal to bx I cap plus by j cap so দুটা ভেক্টৰ যদি এনেকে সমান হয় তেনেহলে এইখিনি আৰু এইখিনি সমান হ'ব লাগিব এই দুটা সমান হলে এইখিনি হ'ব লাগিব ax equal to bx হ'ব লাগিব আৰু ay is equal to by হ'ব লাগিব কথাটো ভালকে বুজি পাইছা নে কি কৈছো বুজি পাইছা না তাৰ মানে i ৰ লগত এইফালে যিখিনি বস্তু থাকিব সেইখিনি বস্তু is equal to সমান চিনৰ এইফালে i ৰ লগত যিখিনি বস্তু থাকিব সেইখিনি হ'ব সিমিলাৰলি ইয়াতে z ৰ লগত যিখিনি বস্তু থাকিব সেইখিনি is equal to এইফালে z ৰ লগত যিখিনি বস্তু থাকিব সেইখিনি যদি আমি এটা সৰু এক্সাম্পল কৰো যদি মই এটো এনেকৈ লিখো ax equal to 3i আৰু ইয়াতে আছে 2z তেনেহলে আমাৰ কি হ'ব সোৱা আমি লিখিব পাৰিম ax is equal to 3 আৰু by is equal to 2 কথাখিনি নিশ্চয় বুজি পাইছা এতিয়া এই যিখিনি কনসেপ্ট আমি শিকিলো এতিয়াৰ পৰা আকৌ লিখিবা এতিয়া আমি যিখিনি কনসেপ্ট শিকিলো সেই কনসেপ্টটো যদি আমি ইয়াতে ইউজ কৰো ইউজ কৰিলে আমি কি লিখিব পাৰিম এইফালে সোৱা v i capৰ কোএফিচিয়েন্ট কি vx আৰু এইফালে i capৰ কোএফিচিয়েন্ট কি v naught x plus xt গতিকে vx is equal to কিমান হ'ব v naught x plus xt আৰু তুমি যদি j cap সোৱা এইফালে j capৰ কোএফিচিয়েন্ট কিমান আছে vy আৰু এইফালে j capৰ কোএফিচিয়েন্ট কিমান আছে v naught y plus ayt গতিকে ইয়াতে আমি লিখিব পাৰিম v naught y plus ayt so component formত এই দুটা হ'ব আমাৰ প্ৰথম ইকুৱেশনটো এটা ইন্টারেস্টিং বস্তু লক্ষ্য কৰিছানে ইন্টারেস্টিং বস্তুটো হল x ডাইৰেকচনৰ কম্পোনেন্ট বিলাক অকল x ৰ ওপৰতে ডিপেন্ড কৰে এই ইকুৱেশনটো আমাৰ ওৱান ডাইমেনশনাল মোশনৰ v naught is equal to v is equal to v naught plus at সেই ফৰ্মতে থাকা নাই না আছে আৰু যত x আছে তাতে কিন্তু y ৰ কোনো প্ৰভাৱ নাই যেতিয়া তুমি x ডাইৰেকচনত ইকুৱেশনটো লিখিছা অকল x কম্পোনেন্ট বিলাক আহিছে যেতিয়া তুমি y ডাইৰেকচনত ইকুৱেশনটো লিখিছা তেতিয়া অকল কি আহিছে y ডাইৰেকচনৰ কম্পোনেন্ট কেটা আহিছে সো এটো হল কম্পোনেন্ট ফৰ্মত থকা ইকুৱেশন আৰু অকমান আগতে আমি ভেক্টৰ ফৰ্মৰ ইকুৱেশনটো এনেকে পাইছিলো হল না সো এইবিলাক ইকুৱেশন আমি ইন ফিউচাৰ ইউজ কৰিম নেক্সট আমি কি কৰিম আমাৰ যেটো পিছৰ ইকুৱেশন আছে সেই ইকুৱেশনটো আমি ডিৰাইভ কৰিম কেনেকৈ ডিৰাইভ কৰিম সোৱা বস্তুটোৰ আমি ইনিশিয়াল পজিশন কিমান বুলি কৈছিলো r0 আৰু ফাইনাল পজিশন কিমান বুলি কৈছিলো r মনত আছে না নাই যদি বহুত চাই লোৱা তোমালোকে নিশ্চয় লিখি লৈছা তো ইয়াতে ডিসপ্লেসমেন্ট কিমান হ'ব ডিসপ্লেসমেন্ট যদি আমি ডেল্টা r এর লিখো is equal to r minus r0 ক্লিয়ার হয় না হয় আৰু তোমালোকে এটা কথা থাৰ্ড চেপ্টাৰত শিকি আইছা মোশন ইন এ স্ট্ৰেট লাইন হেতু আছিল ডিসপ্লেসমেন্ট is equal to average velocity into time মনত আছে না নাই ডিসপ্লেসমেন্ট is equal to কি আছিল displacement is equal to average velocity into time তোমালোকে আৰু এটা কথা জানা যে যেতিয়া মোশনটোৰ ইউনিফর্মলি এক্সেলারেটেড হয় যেতিয়া মোশনটোৰ a কনস্ট্যান্ট হয় তেতিয়া এভারেজ ভেলোসিটি আমি কেনেকৈ লিখিব পাৰো মনত আছে কি কৈছা আমি কেনেকৈ লিখিব পাৰো এই ফার্স্ট থার্ড চ্যাপ্টাৰত আমি পাইছিলো তাতে কি আছিল তাতে আছিল ফাইনাল ভেলোসিটি প্লাস ইনিশিয়াল ভেলোসিটি ডিভাইডেড বাই 2 সো ইয়াতেও আমি এভারেজ ভেলোসিটি কি লিখিব পাৰিম
initial velocity plus final velocity divided by 2. কিয় লিখিব পাৰিলো কিয় because here also the motion is uniformly accelerated ইয়াতো এটা কি হয় constant হয় okay আৰু টাইম আমি কি লিখিম t এতিয়া আমি কি কৰিম চেপ্টাৰ 3 ত আমি যেনেকৈ আগবাঢ়িছিলো ইয়াতো আমি হেনেকে আগবাঢ়িম সোয়া আমি ইতিমধ্যে v ইকুৱেল টু কিমান পাই আহিছো v ইকুৱেল টু আমি পাই আহিছিলো v ইজ ইকুৱেল টু v নট প্লাস a t গতিকে এটো যদি আমি এনেকে লিখো v নট প্লাস v নট প্লাস a t divided by 2 into t তো is equal to কিমান হৈ যাব সোয়া 2 v নট divided by 2 plus at divided by 2 into t is equal to কি লিখিব পাৰিবা সোয়া 2 2 cancel so এটো হৈ যাব v নট ভেক্টৰ চিন আছে দে v নট into t plus half a এটা আছে আৰু t দুটা so half of at square এফালে আমাৰ কি আছে r minus r naught so এটো এটা হৈ গল আমাৰ ইকুৱেচন displacement is equal to v naught t plus half of at square again আমি কি পাইছো আগৰ নিচিনা ইকুৱেচনে পাইছো নাইবা এটো আমি এনেকৈ লিখিব পাৰো এটো আমি ওপৰত লিখিছো বাৰু এটো আমি কেনেকৈ লিখিব পাৰো r is equal to r naught plus এটো কি হ'ব আমাৰ v naught t plus half of a t square so এটো ইকুৱেচন আমি এনেকৈ লিখিব পাৰো হল না এখিনি লাগে তোমালোকে নোট কৰা এতিয়া আমি আকৌ কি কৰিম ইয়াতে আমি কম্পোনেন্ট ফৰ্মত সেই ইকুৱেচনটো আমি এক্সপ্ৰেছ কৰিম ভিডিও পোষ্ট কৰি এখিনি নোট কৰি লোৱা এটা ভ্যালু বিলাক বহাই দিয়া r r নট v নট আৰু r r নট মানে r মানে কি আছিল x i cap plus y j cap is equal to r নট কিমান আছিল r নট আছিল x নট i cap plus y নট j cap plus v নট মানে কিমান আছিল v নট x i cap plus v নট y j cap into t তাৰ পিছত plus half of a মানে কিমান আছিল ax i cap plus ay j cap into t square তো এটো হৈ যাব x i cap plus y j cap is equal to x naught plus ইয়াৰ পৰা কি আহিব সোৱা i naught ৰ কম্পোনেন্ট কি আহিব v naught x into t so v naught x into t আৰু ইয়াৰ পৰা কি আহিব সোৱা half ax t square plus half ax t square এই গুটেইখিনিৰ লগত সোৱা i পূৰণ হৈ আছে প্লাস এবাৰ আমি y কেটা লিখো y মানে j cap ৰ কেটা লিখো j cap ৰ কেটা কি আছে সোৱা ইয়াতে আহিব y naught ইয়াতে আহিব v naught y into t আৰু ইয়াতে আহিব half ay t square so কি আহিল y naught plus vy t plus half of ay t square into j cap এতিয়া আগৰ নিচিনা আমি কি কৰিব পাৰো i cap আৰু j cap কম্পোনেন্ট কেটা আমি সেপাৰেটলি সমান কৰি দিব পাৰো সো আমি কি লিখিব পাৰো x is equal to x naught plus v naught x t plus half of ay t square similarly y is equal to y naught plus v naught y t plus half of ay এটো x হ'ব না ভুল হৈছে ay t square ইয়াতো again ইয়াতো আমি কি দেখা পালো একে ধৰণৰ কথা আমি দেখা পালো যে x ৰ দিশত যেটো মোশন হৈছিল হেতু অকল x কম্পোনেন্টৰ ওপৰত ডিপেন্ড কৰিছে আৰু y ৰ পিনে যেটো মোশন হৈছিল এটো অকল y কম্পোনেন্টৰ পিনে y কম্পোনেন্টৰ ওপৰত ডিপেন্ড কৰিছে এতি আমি এটা এক্সাম্পল কৰিব উলাইছো যেটো নেকি NCERT দিয়া আছে আৰু হেতু এক্সাম্পল কৰিলে তোমালোকে যিখিনি আলোচনা কৰা হল হেখিনি অকমান হলো বুজি পাবা এক্সাম্পলটোত কি কৈছে সোৱা এক্সাম্পলটোত কৈছে এ পাৰ্টিকল starts from origin at t equal to 0 পাৰ্টিকলটো অৰিজিনৰ পৰা ষ্টাৰ্ট কৰিছে
যেহেতু অৰিজিনৰ পৰা ষ্টাৰ্ট কৰিছে তেনেহ'লে ইয়াৰ x নট ইকুৱেল টু 0 হৈ যাব আৰু y নট ইকুৱেল টু 0 হৈ যাব কাৰণ তোমালোকে জানা যে অৰিজিনত x y দুইটাৰ ভ্যালু কিমান হয় 0 0 হয় বুজি পোৱা নাই কি কথা কোৱা হে বুজি পোৱা নাই এইটো আমাৰ অৰিজিন হয় না নহয় মূলবিন্দু হয় না নহয় হয় ইয়াৰ কোঅৰ্ডিনেট কিমান 0 0 নহয় তাৰ মানে ইয়াতে x ৰ ভ্যালু কিমান 0 y ৰ ভ্যালু কিমান 0 এতিয়াতো বুজি পাইছা ফাইন তাৰ পিছত কি কৈছে with a velocity 5.0 I cap meter per second তো বস্তুটোৰ velocity দিয়া আছে 5.0 I cap meter per second তাৰ পিছত কি কৈছে বস্তুটোৰ acceleration কিমান দিয়া আছে acceleration দিয়া আছে 3.0 I cap plus 2.0 J cap so ay দিয়া আছে 3.0 I cap plus 2.0 J cap meter per second আৰু আমাক কি কৈছে what is the y coordinate of the particle at the instant its x coordinate is 84 meter আমাক ইয়াৰ y coordinate উলিয়াব দিছে যেতিয়া x equal to কিমান হয় 84 মিটাৰ হয় হেতু এ নম্বৰ কৈছে বি নম্বৰটো আমি পিছত চাম প্ৰথমতে আমি এ নম্বৰটো কৰি লও ইয়াতে আমি কেনেকৈ কৰিম চোৱা এইটো যদি তুমি ভালকে চোৱা ইয়াৰ পৰা v0x কিমান লিখিব পাৰিবা v0x কোনখিনি আছিল i ৰ লগত যিখিনি পূৰণ হৈ আছে এটো ইনিশিয়াল ভেলোসিটি দে তো এটো v0 হ'ব ওকে তো v0 ভেক্টৰটোৰ i ৰ লগত যিখিনি পূৰণ হৈ থাকে সেইখিনি হল v0x 5.0 মিটাৰ পাৰ সেকেন্ড আৰু v0y কিমান হ'ব নিশ্চয় 0 হ'ব কাৰণ ইয়াতে কোনো ধৰণৰ v0y নাই মানে j cap নাই তাৰ পিছত a0x কিমান হ'ব a0x হ'ব ইয়াতে তো নট নালাগে ন সিম্পলি ax কোনটো হয় সো মই কিমান ভুল কৰিছো কারেক্ট কৰি লব দে এটো ay কি হ'ব এটো তো গুটে এক্সেলাৰেশন দিয়া আছিল মই y কিয় লিখিছিলো বা পাহৰিলো কি ভাবিবা লিখিলো y বাৰু যে নহক এতিয়া তো কারেক্ট হৈছে তেনেহলে ax মানে কিমান হ'ব 3.0 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ ay কিমান হ'ব 2.0 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ ওকে তো আমাক আমি কি জানো x ইকুয়াল টু আমি কি জানো উই নো x ইকুয়াল টু আমি কিমান জানো x ইকুয়াল টু জানো x0 plus v0x plus ax t তো আমি একচুয়ালি কি উলিয়াব বিচাৰিছো আমি t উলিয়াব বিচাৰিছো কাৰণ সো আমাক x দিয়া আছে y উলিয়াব লাগিব এতিয়া এইখিনি ইনফৰমেশনৰ পৰা ইয়াৰ পৰা এইখিনি ইনফৰমেশনৰ পৰা আমি কি জানো আমি এটা ফৰ্মুলা জানো যে y ইকুয়াল টু y0 plus v0t plus ayt সো আমি এই ফৰ্মুলাটো ইউজ কৰি কেনে আমি y উলিয়াব পাৰিলো হয় বাট এইটো ফৰ্মুলা ইউজ কৰোতে আমাক কি লাগিব t লাগিব গতিকে আমি এনেকুৱা এটা ফৰ্মুলা বিচাৰিছো যৰ পৰা আমি কি উলিয়াব পাৰো যৰ পৰা আমি t উলিয়াব পাৰো কি কৈছা ফৰ্মুলা ভুল হৈছে কত ভুল হৈছে ন ও ঠিকই তো কৈছা ভুল হৈছে তো দুইটাই ভুল হৈছে plus half of ax t square ইয়াতো কি আহিব half of ay t square thank you এতিয়া সোয়া এই ফৰ্মুলাৰ পৰা আমি যদি t উলিয়াব পাৰো হেইটি যদি আমি ইয়াত বহাই দিও তেনেহলে আমি কি কৰিব পাৰিম আমি y উলিয়াব পাৰিম তো সোয়া x ৰ ভ্যালু হল 84 is equal to x not 0 v not x দিয়া আছে না দিয়া আছে v not x কত আছে 5 into t plus half of ay কিমান দিয়া আছে ay কত গল ay দিয়া আছে 2 into t square so 2 আৰু 2 কি হ'ব ক্যান্সেল হ'ব so এটো এটা আমি কি পাম এটো এটা আমি কোয়াড্রেটিক ইকুয়েশন পাম কোয়াড্রেটিক ইকুয়েশনটো কেনেকুৱা হ'ব সোৱা কিবা ভুল হল না আকৌ
ভুল হ'ল ax মানে 3 হে আছিলে মই 2 লিখিলো বাৰে বাৰে কিয় ভুল হৈ আছে ন সো এটো হ'ব half of 3t square সো এটো যদি আমি 2 ৰে মাল্টিপ্লাই কৰি দিও 2 ৰে মাল্টিপ্লাই কৰি দিলে ইয়াত কিমান হ'ব 84 into 2 168 is equal to 10t plus 2 ৰে যেহেতু মাল্টিপ্লাই কৰি দিছো এটো 2 to cancel হৈ যাব plus 3t square এই ইকুয়েশনটো যদি আমি আমাৰ স্ট্যান্ডার্ড ফর্ম অফ কোয়াড্রেটিক ইকুয়েশনত লিখিব বিচাৰো স্ট্যান্ডার্ড ফর্মত লিখিলে এটো কিমান উলাই আহিব সোয়া এটো উলাই আহিব 168 নহয় এটো আগত লিখা না 3t square plus 10t minus 168 is equal to 0 তো এটি ইকুয়েশন আমি পাম এটি ইকুয়েশন সলভ আমি কৰিব লাগিব ওকে এটো আমি কোয়াড্রেটিক ফর্মুলাৰে আমি সলভ কৰো কোয়াড্রেটিক ফর্মুলাৰে যদি সলভ কৰিব বিচৰা x ইকুৱেল টু আমি কি জানো -b plus minus b squared মানে হৈ যাব 100 minus 4ac 4ac কৰিব লাগিলে 4 into 3 into 168 4 into 3 কিমান হ'ব 12 12 into 168 ডাঙৰ ক্যালকুলেশন হৈ গল দেখোনে কাটাকাটি কি তো না যায় ডাঙৰে হ'ব সো 168 into 12 কৰা কিমান হয় মই ক্যালকুলেশন কৰি কি পালো 168 ৰ লগত 12 মাল্টিপ্লাই কৰিলে 2016 পোৱা যায় সো এটো হ'ব 2016 এতিয়া 2016 ৰ লগত 100 প্লাস কৰিলে কিমান হ'ব 2116 বাৰু এটো বাৰু পিছত লিখি আছো এতিয়া তলত কি লিখিবা 2a মানে 6 so -10 plus minus এটো কিমান হল 2116 divided by 6 is equal to hobo -10 plus minus ইয়াৰ তুমি যদি হেৰি উলিবা ৰুট উলিবা হেতু আহিব 46 divided by 6 so ইয়াৰ দুটা आंसर আহিব এটা হ'ব -10 plus 46 divided by 6 আৰু এটা হ'ব -10 minus 46 divided by 6 so এটো ক্লিয়াৰলি এটা নেগেটিভ নাম্বাৰ গতিকে ইয়াক আমি একসেপ্ট নকৰো আমি ইয়াকহে একসেপ্ট কৰিম ইয়াক যদি একসেপ্ট কৰা কিমান হ'ব 36 divided by 6 তাৰ মানে 6 সেকেন্ড তো এটা কথা তো আমাৰ ক্লিয়াৰ হল যে x equal to 84 হতে টাইম কিমান লাগিব 6 সেকেন্ড লাগিব তাৰ মানে বেসিক্যালি আমি কি কৰিব লাগিব এতিয়া 6 সেকেন্ডত y এর ভ্যালু উলিয়াব লাগিব কাৰণ আমাৰ কি কৈছে যেতিয়া x equal to 84 মিটাৰ হয় যেতিয়া x equal to 84 মিটাৰ হয় তেতিয়া y উলিবা আমি দেখা পালো 6 সেকেন্ডত x equal to 84 হয় গতিকে আমি 6 সেকেন্ডত কিহৰ ভ্যালু উলিয়াব লাগিব y এর ভ্যালু উলিয়াব লাগিব তো ইয়াৰ তলত লিখিবা যাকো y equal to কি হ'ব সোৱা y not মানো 0 plus v not y মানো 0 আছিল v not y into t হেতু 0 হৈ যাব কাৰণ v not y equal to আমি কি উলিয়াইছো 0 উলিয়াইছো half of ay t square ay মানে কিমান আছিল ay মানে আছিল 2 সো এটো হৈ যাব half into 2 into t square মানে আছিল t মানে 6 আছিল t square মানে 36 তো 2 2 कैंसिल सो आंसर আমাৰ কিমান হ'ব 36 মিটাৰ সো ফার্স্ট কোৱেশ্চনটোৰ आंसर আহিল 36 মিটাৰ সেকেন্ড কোৱেশ্চনটো কি কৈছে what is the speed of the particle at this time সেই সময়ত পাৰ্টিকেলটোৰ স্পিড উলিয়াব দিছে ভেলোসিটি নহয় স্পিড উলিয়াব দিছে স্পিড বুলি ক'লে আমি কি বুজি পাম ভেলোসিটিৰ ম্যাগনিটিউড এতিয়া সোৱা ভেলোসিটিৰ ম্যাগনিটিউড উলিওৱাৰ কাৰণে আমি কি কৰিব পাৰো কোৱাচোন ভেলোসিটিৰ ম্যাগনিটিউড উলিওৱাৰ কাৰণে আমি কি কৰিব পাৰো জানানে ভেলোসিটিৰ ম্যাগনিটিউড উলিওৱাৰ কাৰণে আমি এইটো ফৰ্মুলা এপ্লাই কৰিব পাৰো ফৰ্মুলাটো হল vx v ইয়াৰ আমি ম্যাগনিটিউড উলিয়াব বিচাৰিছো ইজ ইকুৱেল টু কিমান হ'ব vx স্কয়াৰ প্লাস vy স্কয়াৰ তাৰ মানে এই প্ৰবলেমটো কৰাৰ কাৰণে প্ৰথমতে আমি vx আৰু vy উলিয়াই লব লাগিব সো আমি ফৰ্মুলা এটা পাইছো vx ইজ ইকুৱেল টু কিমান আছিল v naught x plus xt this implies vx is equal to v naught x কিমান আছিল কপিত চাই লোৱা আৰু কোৱা কিমান আছিল 5 plus ax কিমান আছিল 3 into t t কিমান পাইছো আমি 6 so vx is equal to কিমান আহিব 5 into 18
तार माने 23 मीटर पर सेकेंड सिमिलारली vy इज इक्वल टू किमान থাকিব vy माने होबो v नॉट y प्लस ay t तो v नॉट y माने आছিলে 0 আৰু ay किमान आছিলে ay आছিলে 2 into t माने हल 6 तार माने एटु किमान होबो 12 मीटर पर सेकेंड एतेके स्पीड इज इक्वल टू किमान आहिबो vx स्क्वायर्ड प्लस vy स्क्वायर्ड तार माने होबो 23 स्क्वायर्ड प्लस 12 स्क्वायर्ड है ना 23 स्क्वायर्ड प्लस 12 स्क्वायर्ड जदि करा 23 स्क्वायर किमान হয় 23 into 23 9 6 तार पिছত 2 into 3 6 4 so it is কিবা ভুল হল না 3 ঠিকই আছে 6 into 6 2 so it is 529 plus 144 so ইয়াৰ লগত যদি আমি 144 এড কৰি দিও এটু হৈ যাব 7 6 so root over 673 meter per second okay so এটু হ'ব আমাৰ আনসার তোমালোকে যদি বিচৰা ইয়াৰ বর্গমূল উলিয়াব পাৰা root উলিয়াব পাৰা ইয়াৰ যদি root উলিওৱা it will be around 25.9 meter per second so এইখিনিয়ে হল কোৱেশ্চনটোৰ আনসার so I hope তোমালোকে বুজি পাইছা অকমান হলো বুজি পাইছা যে যিখিনি ফৰ্মুলা আমি উলিয়ালো সেই ফৰ্মুলা বিলাক কেনেকে ইউজ কৰা হয় তো তোমালোকে এইবিলাক দুই তিনিবাৰ কৰি চাবা ভালকে এই অঙ্কটো আৰু এবাৰ নিজে কৰি চাবা নিজে বুজি কেনে অঙ্কটো কৰি চাবা যে কেনেকে হৈছে লগতে কি কৰিবা এনেকৈ অঙ্ক তোমালোকে নিজে এটা ফ্ৰেম কৰিবা নিজে এটা ডিজাইন কৰিবা কৰি কেনে নিজে কৰিবা কৰি তোমালোকে মুক বা তোমালোকৰ টিচাৰক দেখুৱাব পাৰা তেতিয়াহে কনসেপ্ট আমাৰ ক্লিয়াৰ হ'ব যিমান বেছি আমি প্ৰবলেম সলভ কৰিম হিমানে বেছি আমাৰ কনসেপ্ট ক্লিয়াৰ হৈ গৈ থাকিব সো আজিৰ কাৰণে এইখিনিয়ে থ্যাংক ইউ ফৰ ওয়াচিং দ্য ভিডিও